হেল্ল' এভৰিৱান, ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা এখন নতুন জাননী আহি পৰিছে। অৰ্থাৎ RBI এখন গাইডলাইন প্ৰকাশ কৰিছে যি আপোনালোকৰ বেংক একাউণ্টৰ বিষয় লৈ অৰ্থাৎ 31 ডিচেম্বৰ আগত এইখিনি কাম কৰিব লাগিব আপোনাৰ বেংকত। লগতে আপোনালোকে যিসকলে চৰকাৰী আঁচনি পাই আছে তেওঁলোকৰ কাৰণেও বিশেষভাৱে ভাল কেইটামান নিউজ আছে। লগতে PM কিষাণৰ কেতিয়া ইনষ্টলমেণ্টটো সোমাব বা 19 নম্বৰ যিটো কিস্তি হয় কেতিয়া সোমাব সকলোখিনি ডেট আৰু লগতে মহিলাসকলে এই 10,000 টকাটো এই মাহত পাবনে নাপায় সকলোখিনি আমি এই ভিডিঅ'টোতে আলোচনা কৰিম। আৰু লগতে প্ৰথম কথাটো হৈছে 31 ডিচেম্বৰ আগত আপোনালোকে নিজৰ বেংক একাউণ্টটোৰ যদি আপোনালোকে ইউজ কৰিব বাদ দিছে, কিছুমানে এনেকুৱা ধৰণৰ হৈছে যে বেংক একাউণ্টত নিজৰ একাউণ্টটো খুলি পিনে চৰকাৰী আঁচনি পাবৰ কাৰণে একাউণ্টটো খুলি ৰাখি থৈ দিছে, তাৰপিছত তেওঁলোকৰ কোনো লেনদেন নাই। গতিকে তেনেকুৱা বেংকৰ ক্ষেত্ৰত আপোনালোকে 31 ডিচেম্বৰত KYC আপোনালোকৰ ফিল আপ কৰিব কৈছে, নহ'লে আপোনালোকৰ একাউণ্টটো ফ্ৰিজ কৰি দিয়া হ'ব। আকৌ পুনৰ পাছত আপোনালোকে KYC দি বহুত সমস্যাৰ সন্মুখীন হ'ব পাৰে। আৰু কিছুমান এনেকুৱা ধৰণৰ একাউণ্ট আছে যিবিলাক একাউণ্টত বহুত টকা য'ৰ ত'ৰ পৰা আহি থাকে, কোনো ধৰণৰ ব্যক্তিগতভাৱে বা কোনোবা ফালৰ পৰা আহি থাকে, কোনো অৰ্থাৎ লিমিট নাইকিয়াকৈ পইচা সোমায়। তেনেকুৱা একাউণ্টবিলাকৰ ক্ষেত্ৰতো এইবাৰ চৰকাৰে গাইডলাইন প্ৰকাশ কৰিছে, অৰ্থাৎ RBI ফালৰ পৰা গাইডলাইন প্ৰকাশ কৰিছে যে তেনেকুৱা একাউণ্টবিলাকো কিন্তু ফ্ৰিজ কৰি দিয়া হ'ব। সেইকাৰণে আপোনালোকে নিজৰ একাউণ্টটোত KYC আগতীয়াকৈ দিবৰ কাৰণে আপোনালোকৰ মোবাইলত যদি SMS আহি আছে বা SMS নাই অহা যদি আপোনালোকে নিজে ভাল ধৰণে এবাৰ গৈ পিনে দেখুৱাই ল'ব। আৰু লগতে 31 ডিচেম্বৰ আগত আপোনালোকে এইখিনি কাম কৰিব কৈছে, নহ'লে আপোনাৰ বেংক একাউণ্টৰ সম্পূৰ্ণ বন্ধ হ'ব টকা পোৱাৰ। লগতে ইয়াতে আপোনালোকে বহুতে সুধি আছিলে যে কোনবিলাক বেংকৰ কাৰণে, বাকী যিমানবিলাক বেংক আছে সকলো বেংকৰ কাৰণে এই জাননী দিছে RBI। লগতে কিন্তু যিটো অসম গ্ৰামীণ বিকাশ বেংক হয় সেই বেংকৰ কাৰণে এইখিনি কাম কৰিব পৰা নাই, কাৰণ তাত এই সমস্যাটোৰ বাবে ইয়াতে এনেকুৱা ধৰণৰ অসুবিধা অহা নাই। লগতে আপোনালোকৰ যদি AGVB অৰ্থাৎ আসাম গ্ৰামীণ বিকাশ বেংকত আপোনালোকৰ একাউণ্ট আছে তেতিয়া আপোনালোকে এইখিনি কাম নকৰিলেও হ'ব। লগতে এতিয়া বহুতে সুধি আছিলে যে PM কিষাণৰ 19 নম্বৰ কিস্তিটো কেতিয়া সোমাব, অৰ্থাৎ জানুৱাৰীৰ প্ৰথম সপ্তাহটোৰ ভিতৰতে সোমাব পাৰে, কাৰণ বহুতে এক্সপেক্টেড কৰি আছে। আৰু চৰকাৰৰ ফালৰ পৰাও এইবাৰ যিহেতু PM কিষাণৰ পইচাটো অলপ বৃদ্ধি কৰাৰ কথাও আলোচনা কৰি আছে, যিহেতু ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নিৰ্মলা সীতাৰমণে তাৰ বিষয় লৈ আপোনালোকৰ সেই বিলখন পাছৰ বিষয় লৈ সকলোখিনি সবিকা আমাৰ চেনেলটোত লাভ কৰিব। লগতে ইয়াতে 10,000 টকা মহিলাসকলক কেতিয়া সোমাব বহুতে আশা কৰি আছে যে জানুৱাৰী মাহতে পাব লাগে বুলি। গতিকে দেখা যাওক সকলোখিনি ভাল ধৰণে ক্লিয়াৰিফিকেশ্যন আহি লওক, আপোনালোকে সকলোখিনি গম পাব। আৰু চৰকাৰৰ আঁচনি টকা পাবৰ কাৰণে আপোনালোকে এই বেংক একাউণ্টখিনি কিন্তু ভালকৈ ছেটেলমেণ্ট কৰি ৰাখিব, যাতে আপোনালোকৰ কোনো অসুবিধা নহয়। আৰু সকলোকে কৈছে যে 31 ডিচেম্বৰৰ আগত এইখিনি কাম কৰিবলৈ, নহ'লে আপোনাৰ বেংক একাউণ্টটো ফ্ৰিজ হ'ব, তাৰপিছত KYC দিয়াত আপোনালোকৰ অসুবিধা হ'ব। আৰু বহুতকে যিহেতু একাউণ্টবিলাকৰ আজিকালি বহুতে নামবিলাকো মিক্স মেটচ থাকে, গতিকে আৰু লগতে বহুত বিভিন্ন ধৰণৰ পে'মেণ্ট সোমোৱাৰ কাৰণে এনেকুৱা পদক্ষেপ ল'ব লৈছে, কাৰণ বহুতে একাউণ্টটো ব্যৱহাৰ নকৰাৰ ফলত বহুত দিন এনে থাকে। গতিকে চৰকাৰো এই ফালৰ পৰা এই জাননী দিছে আৰু RBI গাইডলাইন প্ৰকাশ কৰিছে, যদি আপোনালোকে বেংকটো লেনদেনে নকৰে কাৰণ বেংক একাউণ্টটো খুলি থোৱাৰ কোনো লক্ষ্য নাথাকে। গতিকে সেইকাৰণে বেংক একাউণ্টটো আপোনালোকে যিমান পাৰে সিমান নিজৰ পে'মেণ্টবিলাক ভৰাই থাকিব বা উলিওৱা সোমোৱা কৰি থাকিব, তেতিয়া আপোনালোকৰ বেংক একাউণ্টটো এনেধৰণৰ প্ৰব্লেম নহয়। কিন্তু 31 ডিচেম্বৰ আগত এইখিনি জাননী প্ৰকাশ কৰিছে, আৰু ন'টিচখনো যিহেতু আহি পৰিছে, ন'টিচখন বহুত দীঘল হয়। আপোনালোকে টেলিগ্ৰাম চেনেলটো জইন কৰিব, তাতে আপোনালোকে সেই ন'টিচখনো লাভ কৰিব পাৰিব। তো ইমানে আছিলে আজি এইকেইটা আপডেট। আপোনালোকে নিশ্চিতভাৱে ভাল পালে, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।